নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মহা বিপদত পৰিছে কুংকি চৌধুৰী পুনৰবাৰ চৰ্চাত কুংকি চৌধুৰীলৈ পাণবজাৰ থানাৰ সমন জাৰি আজি পাণবজাৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশনা দিয়া হৈছে কুংকি চৌধুৰীক মধ্য গুৱাহাটীৰ এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু কুংকি চৌধুৰীৰ এইবাৰ বিপদ কুংকিৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আজি দিনৰ 11 বজাত পাণবজাৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশনা কুংকি চৌধুৰীক গ্ৰেপ্তাৰ হৈছিল কুংকিৰ পলিটিকেল মেনেজমেণ্টৰ 4 সদস্য সন্দীপ যাদৱ সহ আন 3 হাৰিয়ানাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আজি থানাতে হাজিৰ হ'ব লাগিব কুংকি চৌধুৰী আৰু কুংকি চৌধুৰীক সমন জাৰি কৰাৰ পিছতেই বিৰোধীয়ে মন্তব্য কৰিছে এজন সাধাৰণ ছোৱালী 27 বছৰীয়া ছোৱালীক লৈ এতিয়া ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সেয়েহে কুংকি চৌধুৰীক এইবাৰ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে নতুন চিন্তাধাৰাৰে মূল্যবোধ আৰু প্ৰগতিশীল ৰাজনীতি কৰিব খোজাত কাৰ ইমান ভয় সকলো বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই যোৱা কুংকি চৌধুৰী এইদৰে মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কুংকি চৌধুৰীক এতিয়া ভয় কৰিছে বিজেপিয়ে সেয়েহে কুংকি চৌধুৰীক এইবাৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰি আছে বিজেপি চৰকাৰে আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে যদি মেচিনত গণ্ডগোল নহয় বিৰোধীৰ চৰকাৰ নিশ্চিত বিৰোধীৰ সকলো দল লগ হৈ 70 পৰা 80খন আসন লাভ কৰিব বিধানসভা নিৰ্বাচনত বহিৰাজ্যৰ পৰা বিশেষজ্ঞ আনি ইভিএম হেক কৰাৰ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজক ষ্টৰ ৰুম সমূহত দৃষ্টি ৰাখিবলৈ আহ্বান জনালে বিধায়ক অখিল গগৈয়ে ইমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভবাই নাছিল ইভিএম হেক যাতে হ'ব নোৱাৰে সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে যদি ইভিএমত খেলিমেলি নকৰে তেন্তে বিৰোধীৰ চৰকাৰ নিশ্চিত বুলি মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ দাবী অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰ অসমত সকলো সনাতনীয়ে বিজেপিক ভোট দিছে তৃতীয়বাৰৰ বাবে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব ৰাহুল গান্ধীক পুনৰবাৰ তীব্ৰ ভাষাৰে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে জেৰক্স ভালদৰে কৰিব নোৱাৰে পৱন খেৰাৰ বিৰুদ্ধে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজস্থানৰ বালাজী মন্দিৰত উপস্থিত হৈ এইদৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰি পুনৰবাৰ চৰ্চাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ সংবাদ গোষ্ঠীক শাসক পক্ষৰ আক্ৰমণ কিয় এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই প্ৰতিদিন টাইমক কিয় আক্ৰমণ কৰা হয় শাসক পক্ষৰ ফালৰ পৰা হুচ্চাৰ অসমৰ সংবাদ মাধ্যম শাসক গোষ্ঠীৰ আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভাত উপস্থিত থাকি সৰব কেইবাজনো জ্যেষ্ঠ সাংবাদিক চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া নতুন সাংবাদিকৰ প্ৰতি নিতুমণি শইকীয়াৰ অনুৰোধ প্ৰশ্ন সুধি যাওক আমাৰ অধিকাৰ আছে আগতে ৰাইজে ৰাজনৈতিক নেতাসকলক আটাইতকৈ বেছি সন্মান কৰিছিল এতিয়া ৰাজনৈতিক নেতাক আটাইতকৈ ঘৃণা কৰে আমাকো ৰাইজে ঘৃণা নকৰিবলৈ ৰাইজৰ পক্ষ আমি ল'ব লাগিব গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰতিবাদী সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ এই মন্তব্য শেহতীয়াকৈ প্ৰতিদিন টাইমক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে যিসমূহ মন্তব্য কৰিছিল সেই মন্তব্যসমূহৰো তীব্ৰ প্ৰত্যুত্তৰ দিছে নিতুমণি শইকীয়াই আনকি নিতুমণি শইকীয়াক ফোনযোগে হত্যাৰো ভাবুকি প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে নিতুমণি শইকীয়াই পৰৱৰ্তী খবৰ খোৱাঙত আচলতে কাৰ গুণ্ডাগিৰি চলিছে হাতৰ পুতলাৰ দৰে কোনে ব্যৱহাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীক লাখে লাখে উন্মোচিত হৈছে খোৱাঙৰ অশান্ত পৰিস্থিতিৰ আঁৰৰ কাহিনী লুৰিণজ্যোতি গগৈৰ দাবী দোষী যি দলৰে নহওক শাস্তি পাবই লাগিব কিন্তু বাছি অকল অসম জাতীয় পৰিষদৰ কৰ্মীক ধৰি বান্ধি থানালৈ নিছে কিয় আৰক্ষীয়ে খোৱাঙৰ ঘটনাক লৈ এতিয়াও ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাত শাসক পক্ষ জড়িত থকাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিন দুপৰতেই
লখিমপুৰত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আক্ৰমণ দুদিন পাৰ হৈ যোৱাৰ পিছতো লখিমপুৰত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটোক চিনাক্তই কৰিব পৰা নাই আৰক্ষীয়ে লখিমপুৰ আৰক্ষীৰ তৎপৰতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি চৰকাৰৰ ভূমিকাক গৰিহণা দি আজি প্ৰতিবাদ সাব্যস্ত কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সাংবাদিকৰ সুৰক্ষা দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাকে ধৰি কেইবাটাও দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে পৰৱৰ্তী খবৰ দয়াং লুটুমাইকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সেই অঞ্চলসমূহত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাব নোৱাৰিব বনাঞ্চল সুৰক্ষাৰ সমান্তৰালকৈ বসবাস কৰা লোকৰ মৌলিক অধিকাৰ সুৰক্ষাটো গুৰুত্ব দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ আৰু উচ্ছেদ অভিযান চলোৱা সেই এলেকাসমূহত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা অন্য এটা খবৰ পশ্চিমবংগত কাৰ্যকৰী হ'ব কা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কা সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধেও সৰব হৈ পৰিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সৰ্ববৃহৎ ঘোষণা পশ্চিমবংগত কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ডাঙৰ ঘোষণা পশ্চিমবংগৰ নিৰ্বাচনৰ মূল নিৰ্বাচনী ইস্যুত এতিয়া কা বাংলাদেশ পাকিস্তান আফগানিস্তান শিখ বৌদ্ধ সকলোৱে পাব নাগৰিকত্ব মটুৱা নাম শুদ্ধ শৰণাৰ্থীকো নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি পশ্চিমবংগত ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ মিয়াক লৈ পুনৰবাৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নহয় মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু মিয়াৰ বিৰুদ্ধে বিজেপি অনাগত দিনতো থাকিব মিয়াক লৈ বিজেপিৰ স্থিতিত নাই কোনো আপোচ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এক কঠোৰ মন্তব্য পুনৰবাৰ মিয়া সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে দিলীপ শইকীয়াই মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নকয় বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো এইবাৰ বিধানসভাত তৃণমূল কংগ্ৰেছৰ বিধায়ক এজন বহিব গুৱাহাটীৰ ৰাজ্যিক মুখ্য অফিচত অনুষ্ঠিত প্ৰেছ কনফাৰেন্সত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ এই ডাঙৰ দাবী সাংবাদিকক মুখ্যমন্ত্ৰীৰ তুচ্ছ তাচ্ছিল্যকো সমালোচনা সুস্মিতা দেৱৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে অন্য এটা খবৰ আশা আৰু কি এটা অৱধাৰিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে সকলো আসনতেই জয়ী হ'ম বুলি ইতিমধ্যে আমাৰ আত্মবিশ্বাস হৈছে যিকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে প্ৰতিদ্বন্দ্বিতা কৰিছে আটাইকেইখন সমষ্টিত আমি জয়ী হ'ম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ এই ডাঙৰ দাবী এটা ব্ৰেকিং নিউজে মুখত দিব লৈছো ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ভিক্টৰ দাসে আহোম জনগোষ্ঠী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে নিষিদ্ধ মাংস ভক্ষণ কৰে বুলি মন্তব্য কৰাৰ অভিযোগত শ্ৰীভূমিৰ পাথাৰকান্দি থানাত দাখিল কৰা হৈছে এজাহাৰ ভিক্টৰ দাসৰ বিৰুদ্ধে শ্যালুত তিৰংগাৰ পক্ষৰ পৰা অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাই দাখিল কৰে এজাহাৰ পুনৰ বিপদত পৰিছে বিতৰ্কিত ভিক্টৰ দাসৰ বিৰুদ্ধে পুনৰবাৰ আৰক্ষীৰ থানাত এফআইআৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে অন্য এটা খবৰ যিকোনো উপায়েৰে পশ্চিমবংগ লাগে বিজেপিক দিদিৰ ৰাজ্যত পুনৰ অনুপ্ৰৱেশৰ কাৰ্ড খেলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগ দখল কৰিব লাগিবই বিজেপি চৰকাৰ আহিলেই পশ্চিমবংগত কাৰ্যকৰী হ'ব কা বিজেপি ক্ষমতালৈ অহাৰ লগে লগে পশ্চিমবংগত থকা সকলো অনুপ্ৰৱেশকাৰীয়ে বান্ধিব লাগিব তালি টোপলা মটুৱা নাম সদৃশ সকলো শৰণাৰ্থীয়ে লাভ কৰিব নাগৰিকত্ব প্ৰধানমন্ত্ৰীৰ বাঙালী আৱেগে ইভিএমত কিমান সহায় কৰিব পদুম ফুলোৱাত ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচনক লৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পশ্চিমবংগৰ এইবাৰ নিৰ্বাচনৰ মূল ইস্যু হৈছে অনুপ্ৰৱেশকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘোষণা কৰিছে
এইবাৰ যদি পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব পাৰে তেন্তে পশ্চিমবংগৰ পৰা সকলো অনুপ্ৰৱেশকাৰীক গতিয়াই বাহিৰ কৰি দিয়া হ'ব বুলি মন্তব্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অন্য এটা খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণক এইবাৰ সহায় কৰিছে ভাৰতবৰ্ষই। ইৰাণক বিপদৰ সময়ত সহায় কৰিছে ভাৰতে। যুদ্ধ বিধ্বস্ত ইৰাণলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে। যুদ্ধ বিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম। আমেৰিকা ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে নিদৰ্শন। ইৰাণৰ জনতালৈ 8খনকৈ ট্ৰাকত ঔষধ প্ৰেৰণ ভাৰতৰ। যুদ্ধত আহত ইৰাণৰ জনতাৰ প্ৰতি সহানুভূতি প্ৰকাশ ভাৰতৰ। ভাৰতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে ইৰাণে। ভাৰতৰ সহায় ইৰাণে চিৰদিনলৈ মনত ৰাখিব। যুদ্ধ বিধ্বস্ত এইবাৰ অসহায় ইৰাণৰ কাষত থিয় দিছে ভাৰতবৰ্ষ। যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা আৰু আঘাত পোৱা লোকসকলক চিকিৎসা কৰিবলৈ 6খন ট্ৰাকেৰে ঔষধ প্ৰেৰণ কৰিছে ভাৰতবৰ্ষই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ডিজেল আৰু বিমান ইন্ধনৰ শুল্ক বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। যুদ্ধৰ পিছতেই দেশৰ জনতাৰ বাবে এটা ডাঙৰ খবৰ। দেশত বৃদ্ধি পালে ডিজেল বিমান ইন্ধনৰ শুল্ক কৰ। ৰপ্তানি শুল্ক বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। ডিজিটেল ৰপ্তানি শুল্ক 21.5ৰ পৰা 55.5 টকালৈ বৃদ্ধি। বিমানৰ বাবে 29.5ৰ পৰা 42 টকালৈ বৃদ্ধি। দেশত ইন্ধন নাটনি দূৰ কৰিবলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যুদ্ধৰ পিছতেই সমগ্ৰ দেশৰ জনতাৰ বাবে এই ডাঙৰ খবৰ আহি পৰিছে। অন্য এটা খবৰ, ভোট কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশ কৰি মাৰধৰ। কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে FIR দাখিল কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে আৰক্ষীৰ থানাত কেইবাটাও FIR দাখিল। নিৰ্বাচনৰ পিছতেই এই ঘটনা। পাথাৰকান্দিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰিজাইডিং বিষয়াৰ অভিযোগ। কাৰ্তিক হেনা সিনহাৰ বিৰুদ্ধে তাৰিক আহমেদ মজুমদাৰে তৰিলে এইবাৰ গোচৰ। ৰঙামাটি ভোট গ্ৰহণ কেন্দ্ৰত দলে বলে অনাধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। পলিং এজেণ্টক প্ৰসাৰৰ অভিযোগে উত্থাপন হৈছিল সিনহাৰ বিৰুদ্ধে। প্ৰাৰ্থীগৰাকীৰ সমৰ্থকৰ আক্ৰমণত আহত হৈছিল 15গৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী। EVM ভঙাৰো অভিযোগ কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক সেনা সিনহাৰ বিৰুদ্ধে। গোচৰ ৰুজু হোৱাৰ পিছতেই কাৰ্তিক হেনা সিনহাক বিচাৰি আৰক্ষীৰ অভিযান এতিয়া দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, অসমীয়া যুৱতীৰ কাপোৰ ফালি আৰক্ষীৰ জালত গুপ্তা পৰিয়ালৰ 2 সদস্য। অসমীয়া যুৱতীক আক্ৰমণ কৰা 2 অনা অসমীয়া আৰক্ষীৰ জালত। পাণবজাৰ আৰক্ষীৰ জালত গুপ্তা পৰিয়ালৰ 2জন সদস্য। আৰক্ষীৰ জালত কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা। যুৱতীৰ মেখেলা চাদৰ ফালি ৰাজপথৰ বিবস্ত্ৰ কৰিছিল 2 যুৱকে। ঘটনাৰ পাছতেই গুপ্তা উপাধিৰ 2 যুৱকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। ভুক্তভোগী যুৱতীয়ে আক্ৰমণৰ বলি হৈ ৰাজপথতেই হৈছিল। শুক্ৰবাৰে ফাঁচী বজাৰৰ ৰাজপথত ঘটিছিল এই ভয়াৱহ ঘটনা। সামান্য দুৰ্ঘটনাক লৈ 2 অনা অসমীয়াই হেলমেটেৰে প্ৰহাৰ কৰিছিল অসমীয়া যুৱতীক। আৰু অসমীয়া যুৱতীক অনা অসমীয়া প্ৰহাৰ কৰাৰ পিছতেই ইতিমধ্যেই অনা অসমীয়া 2জনকৈ যুৱকক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। অন্য এটা খবৰ, অৱশেষত নিৰ্দিষ্ট সূচীমতেই পৃথিৱীলৈ উভতিল আৰ্টেমিছ 2 চন্দ্ৰ অভিযানৰ অৰিয়ন মহাকাশ যানখন। আমেৰিকাৰ ছান ডিয়েগো উপকূলত স্থানীয় সময় 10 এপ্ৰিলৰ বিয়লি 5:07 3টাকৈ পেৰাচুটৰ সহায়ত 4 মহাকাশচাৰীসহ অৱতৰণ কৰে অৰিয়নে। লগে লগে যানখনৰ পৰা ওলাই অনা হয় মহাকাশচাৰীকেইজনক। আৰু ইতিমধ্যেই এই দৃশ্যই সমগ্ৰ বিশ্বতেই ব্যাপক চৰ্চা লাভ কৰিছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিশেষ পোষ্ট। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইদৰে লিখে, 2 দিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিষিদ্ধ ঘোষিত সংগঠনৰ নাম ব্যৱহাৰ কৰি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা পৱন খেৰা ডাঙৰীয়াক আওপকীয়াকৈ হুমকি দিয়া অগণতান্ত্ৰিক কাৰ্যত কংগ্ৰেছ দলে গৰিহণা দিছো। এক সাংবিধানিক পদত থকা ব্যক্তিৰ এনেধৰণৰ পৰোক্ষ মন্তব্যই আইনী ব্যৱস্থাক দুৰ্বল কৰি সাধাৰণ জনতাৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰে।
অসমৰ জনসাধাৰণে নেতৃত্বৰ পৰা দায়িত্ববোধ সংযম গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি সন্মান শান্তি স্বচ্ছতা আৰু ন্যায়ভিত্তিক শাসন ব্যৱস্থা বিচাৰিছে অৱশ্যে কেইদিনমানৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৰা অস্থিৰ আৰু অদ্ভুত আচৰণৰ পৰা তেওঁ কোনো ধৰণৰ এক গুৰুতৰ ফবিয়াত আক্ৰান্ত হোৱা যেন লাগিছে তেওঁৰ এনেধৰণৰ কাৰ্যকলাপেই প্ৰমাণ কৰে যে তেখেত বৰ্তমান নেতৃত্বত প্ৰদানৰ বাবে যোগ্য হৈ থকা নাই এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাৰ বিৰুদ্ধে যি মন্তব্য কৰিছিল তাৰ পিছতেই মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ 17 গৰাকী শিক্ষক থকা সত্ত্বেও বিদ্যালয়ৰ ফলাফল শূন্য মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছতেই আন এক খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহল এগৰাকীও শিক্ষাৰ্থী এখন বিদ্যালয়ত জুৰিয়া শিঙিমাৰী হাইস্কুলত ক্ষোভিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জুৰিয়াত বিদ্যালয়খনৰ পৰা 24 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল 26ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 17 গৰাকী শিক্ষক থকাৰ পিছতো এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱাত এতিয়া ক্ষোভ শিক্ষকসকলৰ পাঠদানৰ মানক লৈ অভিভাৱকসকলে এতিয়া তুলিছে কেইবাটাও গুৰুতৰ প্ৰশ্ন পৰৱৰ্তী খবৰ এটা বিস্কুট প্ৰস্তুতকাৰী উদ্যোগৰ বৰ্জিত পদাৰ্থ ভক্ষণ কৰি দেওগাঁৱত তৰুণ মৃত্যু ঘটিল 10টাৰো অধিক পোহনীয়া গোধনৰ অসুস্থ হৈ আছে আন বহু সংখ্যক গোধন দেৰগাঁও ৰঙামাটি স্থিত GMK ফুড নামৰ বিস্কুট প্ৰস্তুতকাৰী উদ্যোগটোৱে অকৃতিত্বশীলভাৱে মুকলি স্থানত বৰ্জিত পদাৰ্থ পেলাই থৈ অহাৰ ফলতেই সংঘটিত হৈছে এই ঘটনা এই ঘটনাক লৈ ইতিমধ্যেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এটা বিস্কুট প্ৰস্তুতকাৰী উদ্যোগৰ বাবে এই ঘটনা সংঘটিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তপ্ত পৰিস্থিতি চান্দা বিচাৰি যোৱা লোকক আক্ৰমণ চান মাসুদৰ গুৰেশ্বৰত নিশা দুই সম্প্ৰদায়ৰ লোকৰ মাজত হিংসা গুৰেশ্বৰত আলী আজিম গুণ্ডাবাহিনীৰ গুণ্ডামীৰ অভিযোগ চৰক পূজাৰ চান্দা সংগ্ৰহ কৰিবলৈ অহা বাঙালী লোকক আক্ৰমণৰ অভিযোগ চান মহম্মদ আলী পুত্ৰ আজিমুৰ আক্ৰমণৰ বলি বাঙালী লোক ঘটনাৰ পাছতেই চান মহম্মদ আলীৰ বাসগৃহত অগ্নিসংযোগ অভিযুক্ত আলী আৰু পুত্ৰ আজিম এতিয়া পলাতক বুলি জানিব পৰা গৈছে চান্দা সংগ্ৰহক লৈ হোৱা মাৰপিটৰ ভয়ংকৰ পৰিণতি নিশা উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে গুৰেশ্বৰত এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বাবে খাৰিজ কৰা হ'ল মন্ত্ৰিত্ব নেপাল চৰকাৰৰ ডাঙৰ সিদ্ধান্ত পত্নীক চৰকাৰী পদত পুনৰ নিযুক্তি দিবলৈ চেষ্টা কৰি মন্ত্ৰিত্ব হেৰুৱালে মন্ত্ৰী নিজৰ মন্ত্ৰীসভাৰ সদস্যৰ বিৰুদ্ধে কঠোৰ একশ্যন নেপালৰ প্ৰধানমন্ত্ৰীৰ পত্নী প্ৰেমেই কাল হ'ল নেপালৰ শ্ৰম মন্ত্ৰী দীপ কুমাৰ শাহৰ স্বাস্থ্য বীমা বোৰ্ডৰ সদস্য হিচাপে কাৰ্যকাল শেষ হৈছিল মন্ত্ৰীগৰাকীৰ পত্নীৰ ক্ষমতাৰ জোৰ দেখুৱাই পুনৰ নিযুক্তিৰ চেষ্টা চলাইছিল মন্ত্ৰী শাহে দীপ কুমাৰ শাহৰ বিৰুদ্ধে অভিযোগ দিছিল শাসনত থকা ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে RSPৰ অভিযোগৰ ভিত্তিত দীপ কুমাৰ শাহক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আপুনি অনলাইন ট্ৰানজেকশ্যন কৰে নেকি UPIৰ জৰিয়তে তেন্তে আপোনাৰ বাবে এই খবৰ 10,000তকৈ অধিক ডিজিটেল লেনদেন কৰিলেই 1 ঘণ্টাৰ বাবে হোল্ড কৰা হ'ব আপোনাৰ একাউণ্ট যদি ভুল লেনদেন হৈছে তেনেহলে এই 1 ঘণ্টা সময়ৰ ভিতৰত আপুনি কিল সুইচৰ সহায়ত এটা ক্লিকতেই সেই লেনদেন বাতিল কৰিব পাৰিব দেশত বৃদ্ধি পোৱা ডিজিটেল জালিয়াতি ৰোধৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এই বিশেষ প্ৰস্তাৱ এটা শোকাবহ খবৰ ৰাজপথত হোৱা দোৱা পূজা কৰিবলৈ গৈ 13জন লোকৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে দেশ জুকাৰি যোৱা এক শিখৰণকাৰী ঘটনা এইবাৰ সংঘটিত হৈছে ৰাজপথত মৃত্যুৰ কিৰিলি এক শোকাবহ আৰু মৰ্মান্তিক ঘটনা পূজা কৰিবলৈ গৈ 13জন লোকে একেলগে হেৰুৱাইছে প্ৰাণ থিতাতে প্ৰাণ হেৰুৱাইছিল 10 গৰাকীকৈ লোকে পিকআপ বাহনত খুন্দিয়াইছিল তীব্ৰবেগী বাছে পিকআপ বাহনত উঠি ধৰ্মীয় অনুষ্ঠানলৈ গৈছিল এই লোকসকল
প্ৰায় ৩২গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ক্ষতিগ্ৰস্ত স্কৰপিঅ' বাহনৰ লগতে মটৰচাইকেল পিকআপ বাহনখনত পূজাৰ বাবে গৈ আছিল ৩৫গৰাকী। বিহাৰৰ কাটিখাৰাত এই শোকাবহ পথ দুৰ্ঘটনা হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ভাৰত কঁপাই যোৱা এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ক'লা হোৱা বাবে স্বামীক নৃশংস হত্যা পত্নীৰ। ঘাৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী ঘটনা এই মুহূৰ্তত আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। কেৱল ক'লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা পত্নীৰ। এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ভাৰত। চিনেমাৰ দৰে প্ৰেমিক কমলেশৰ সৈতে স্বামীৰ প্ৰাণ ল'লে প্ৰিয়ংকাই। হত্যাৰ প্ৰধান কাৰণ ক'লে স্বামী বৰণত ক'লা। ১ লাখ টকাৰ চুপাৰি দি হত্যা কৰোৱালে স্বামীক নিজ পত্নীয়ে। মধ্যপ্ৰদেশত মানৱ সমাজ জোকাৰি যোৱা এই হত্যাকাণ্ডৰ ঘটনা। ইতিমধ্যেই প্ৰেমিক কমলেশসহ প্ৰিয়ংকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেৱল ক'লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা কৰিছে পত্নীয়ে। এই ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ভাৰতবৰ্ষ। চিনেমাৰ দৰে প্ৰেমিক কমলেশৰ সৈতে স্বামীৰ প্ৰাণ ল'লে প্ৰিয়ংকাই। এই ঘটনাই এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ ভাৰততে। প্ৰতিবাদ মিয়াৰ বিৰুদ্ধে যোৱা নিশা ওলাই আহিল শ শ লোক আৰু কৰিছে প্ৰতিবাদ। ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। চাপৰৰ হালকুচাত নিশাই তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মিয়াৰ আক্ৰমণৰ বলি হ'ল ছাত্ৰীগৰাকী। হালকুচাৰ বানিয়াপাৰা 2খন গাঁৱত দিন দুপৰতেই ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। আমিৰ হুছেইনৰ নেতৃত্বত দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। ঘটনাত আমিৰ হুছেইনসহ আলী হুছেইন, আজাদ আলী, আনাৰ হুছেইন, তুফান আলী আৰু জেহাদ আলী নামৰ মিয়া যুৱক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন। ঘটনাত আহত যুৱতীসহ আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি হালকুচা আৰু